নাজিৰা সমষ্টিৰ বানপানীত নিহত পৰিয়াললৈ 4 লাখকৈ সাহায্য বিতৰণ নাজিৰাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী পীযুষ হাজৰিকা বিমল বৰাৰ লগতে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে পলায়নকাৰী বানত নিহত হোৱা 29 জন লোকৰ পৰিয়ালক প্ৰথম পৰ্যায়ত 4 লাখকৈ টকাৰ চেক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰে। দ্বিতীয় পৰ্যায়ত পুনৰ 5 লাখ টকা প্ৰদান কৰিব। আমাৰ নাজিৰা সমষ্টিত 29 জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে এই বিধ্বংসী বানত। দুগৰাকী মিচিং হৈ আছে। প্ৰত্যেককে আমাৰ চৰকাৰৰ পৰা 4 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ প্ৰথম অৱস্থাত, আৰু 3গৰাকী আহি নাপালে। 3গৰাকীক আমি ইমিডিয়েটলি আজিয়ে দিম আহি পালে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আৰু আমি 5 লাখকৈ টকা CM ৰিলিফ ফাণ্ডৰ পৰা দিম। তেখেতসকলে আৰু 5 লাখকৈ টকা বা তেখেতসকলৰ পৰিয়ালে যোনে ঢুকাল তেখেতলোকৰ পৰিয়ালে টোটেল 9 লাখকৈ টকা পাব। অত্যন্ত দুখৰ সময়। মানুহক টকাৰেতো মানুহ ঢুকোৱাৰ পাছত টকা দি সহায় কৰি কিবা হয় নেকি? তথাপিতো চৰকাৰৰ সদিচ্ছা যে পৰিয়ালটোক কিবা এটা সহায় কৰিব পাৰোঁ নেকি। আচলতে আমাৰ চৰকাৰৰ আগতে সিদ্ধান্ত এনেকুৱা আছিল, বানপানীত যদি মৃত্যুমুখত কোনোবা পৰে তেখেতলোকৰ পৰিয়ালক আমি 4 লাখকৈ টকা দিম। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে আমি 9 লাখকৈ দিম। ফাৰ্ষ্ট ফেজৰ 4 লাখকৈ টকা পালে আৰু 5 লাখকৈ টকা সকলোৱে লাভ কৰিব। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।